তো গাইস চাব পাৰে আপোনালোকে এটো হল নিউ হেলমেট লৈ আহিছো মই হঠাৎ মানে লব লগা হল একজনৰ হেলমেট আৰু এই হেলমেটটোৰ দাম পৰিছে মাত্ৰ এখন লুকিং গ্লাস যেটো নেকি নতুনকে লৈ আহিছো মই তো চাব পাৰে এটা ধুনীয়াকে লগাম ফিটিং কৰিম আৰু এখনৰ প্ৰাইচটো মই কৈছো আপোনালোকক কি কবি আৰু ওচৰ থেকে ওচৰ যাব পাৰে আমি আৰু দুখিয়া Hey guys, তো কি খবৰ আপোনালোকৰ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল হেটছপাল ব্লগছ তো গাইস আজি হলো ভিডিওটো বেলেগ ধৰণৰ হ'ব গৈছে কাৰণ আপোনালোকে থাম্বনেল চাই হয়তো গমে পাইছে মই এটা নতুন হেলমেট কিনিছো যেটো নেকি মোৰ হেলমেটটো শুৰু হৈ গল মানে মোৰ নতুন হেলমেটটো নহয় যেটো নেকি আগত হেলমেট আছিল মানে মই গুৱাহাটীত গৈছিলো তো গুৱাহাটীত কিবা এটা কামত গৈছিলো তো মই ভিডিও বনাম বুলি ভাবাই নাছিলো মানে বনাব লগা হল কাৰণ এটা হঠাতে হেলমেট কিনিব লগা হল আৰু ভাবিলো আপোনালোককো কৈ দিও আৰু কি হেলমেট লৈছো কিমান দাম দি লৈছো কম আপোনালোকক আৰু কোড হেৰাইছে হেলমেটটো কেনেকৈ হেৰাইছে মই সেইখিনিও কম আপোনালোকক আৰু লগতে একল হেলমেট বুলি নহয় আৰু এটা বস্তু লৈছো তো লুকিং গ্লাছখন চাব পাৰে আৰু এখন নতুন আহিছে নতুন বুলি নহয় আজি এক বছৰমান হলে তো ভাবিলো মানে এখন লগাই লও ডমিনাৰত ভালে লাগে তো মই লগাইছিলো এতিয়া মই খুলিলো আৰু লগাই দেখাম আপোনালোকক আৰু কেনেকুৱা লাগে হেটো দেখাম আপোনালোকক আৰু যদি আপোনালোকক লাগে এনেকুৱা ধৰণৰ গ্লাছ তো ল'ব পাৰে বেছি দাম নহয় 900-800 মানত পাই যাব মানে 900 টকা কয় মই 800 টকা দি লৈছো এখন গ্লাছ চাব পাৰে আপোনালোকে তো এতিয়া লগাই ফিটিং কৰি দেখাম আৰু এতিয়া মই হেলমেটটো দেখাইছো আৰু এইখন গ্লাছ লগাবৰ কাৰণে মানে দেখাইছো মই আপোনালোকক তো চাব পাৰে এনেকুৱা এডজাস্ট কৰিবৰ কাৰণে মানে দুটা আহে এনেকুৱা আৰু পিছত যেটো নেকি অৰিজিনাল এলেংকি আহে এটো অলপ বহুত খাটা হয় আৰু এটো হল গ্লাছখনৰ লগত পায় এনেকুৱা চাৰিটা আহে যাৰ কাৰণে মই লৈছো যেতিয়া মই দূৰত যাম অৰিজিনাল গ্লাছখন লগালে এই নাটটো লগাই পেলে মই অৰিজিনাল গ্লাছখন লগাই লম তো এখন মানে দূৰত লাগি চিনে নাপায় মানে ভাইব্ৰেশনত লুৰি থাকে এখন বহুত দূৰত লাগি চিনে না ক্লোজত চলি যায় বাৰু সিটি ব্লকত তো মই মানে সেইকাৰণে গুৱাহাটী যাওঁতে এখন লগালো আৰু হেলমেটটো ল'ব লগা হল হঠাৎ মানে মই গুৱাহাটীত গৈছিলো জিএমচিত তাতে মানে হেলমেটটো থৈ গৈছিলো হেনেকে মোৰ হেলমেটটো চুৰ হৈ গল আৰু এতিয়া হেলমেট এটা মানে হঠাৎ ল'ব লগা হৈ গল আজিকালি হেলমেট নহলে আৰু বাইক চলোৱা টানে আছে নিজকো লাগে লগতে পুলিচৰ পৰাটো বাচিবটো লাগিবই নিজকো বহুত দৰকাৰ আৰু হেলমেটটো মানে মই একজোৰৰ হেলমেট লৈ লৈছো দেখাইছো আপোনালোকক তো এইটো হল একজোৰৰ হেলমেট তো চাব পাৰে তো গাইস চাব পাৰে আপোনালোকে এটো হল একজোৰৰ হেলমেট আৰু এই হেলমেটটো পৰিছে মাত্ৰ মোৰ 4000 টকা তো অনলাইনত মই আগতে চাইছিলো বহুতবাৰ আগৰ ভিডিওবিলাক যদি চাইছে আপোনালোকে গমে পায় মানে মই হেলমেট লম বা আপোনালোকক কৈছিলো হেলমেট এটা চাইছো বুলি তো ল'ব পৰা নাছিলো মানে আছিলে যেহেতু মোৰ আগৰ পৰা এনেকুৱা এটা ভাল হেলমেট লম বুলি ভাবিছিলো একজোৰৰ কিন্তু ল'ব পৰা নাছিলো তো মানে চোৰ হোৱাত কিবাকে ল'ব লগা হৈ গল পইচা নহলেও ধাৰ ধুৰ কৰি হলো ল'ব লগা হৈ গল আৰু হেলমেটটো কালাৰটো মই দেখাইছো আপোনালোকক এই কালাৰটো বহুত ভাল লাগে মানে মোৰ বাইকখনৰ লগতো মিলিব তো দেখাইছো তো চাব লাগে আপোনালোকে এটো ব্ল্যাক কালাৰৰ একজোৰৰ হেলমেট লৈ আহিছো তো এতিয়া মই এখন খুলি দেখাইছো আপোনালোকক বাৰু তো গাইস চাব পাৰে আৰু এটো মই লৈ আহিছো এল সাইজৰ 4000 টকা অনলাইনত 4500 টকা মানত পাই যাব আপোনালোকে ন দোকানত গুৱাহাটীত গলে হেলমেট ডিলাৰ লগত অলপ কমত পাই যাব তো আপোনালোকে হয়তো এটো কমত আনিব পাৰে তো যদি আনিছে কমেন্ট কৰি দিব আপোনালোকে কিমান দামত আনিছে একজোৰৰ হেলমেট তো মই আনিছো 4000 টকা আৰু এতিয়া এখন গ্লাছখন মই ফিটিং কৰি দেখাইছো আপোনালোকক তো কেনেকুৱা লাগে কমেন্ট কৰি দিব এখন গ্লাছৰ লগত ডমিনাৰখন তো এনেকে লগাব লাগিব মানে এটো তো দেখাইছো তো ফিটিং কৰিলো তো চাই লওক গাইস আৰু এতিয়া গাইস মই এখন গ্লাছ ফিটিং কৰি আছো চাব পাৰে আপোনালোকে এতিয়া মোৰ ফিটিং কৰা হৈ গল আৰু দেখাইছো ফাইনাল লুকটো আপোনালোক কেনেকুৱা লাগে আৰু এতিয়া এফালে মোৰ ফিটিং কৰা হৈ গল তো চাব পাৰে আপোনালোকে তো এখন গ্লাছ মানে এনেকৈ দিব পাৰে চাব পাৰে তো ধুনীয়াকে এনেকে মানে মুভমেন্ট কৰিব পাৰে আৰু পিছফালে চাবৰ কাৰণে আৰু দৰকাৰ নহলে এনেকে ধুনীয়াকে লৈ লওক আৰু সিধা গৈ থাকক আপোনালোকে তো কেনেকুৱা লাগিছে আপোনালোকৰ লুকটো কৈ দিব আৰু এতিয়া আমি ধুনীয়া এটা জায়গাত যাম দেখাম আপোনালোকক তো যদি বাৰু অলপ মটো ব্লগো দেখাব চেষ্টা কৰিম তো চাই থাকক গৈছো এতিয়া লগ পাইছো অলপ পিছত আৰু এতিয়া আমাৰ ঘৰৰ পৰা ওলাই অহা মানে 10-15 মিনিট হৈ গ'ল আৰু আমি এতিয়া ধুনীয়া এটা জাগাত গৈ আছো কিন্তু আমি যিটো মানে ঘৰৰ পৰা ভাবি আহিছো সেইটো হয় না নহয় ইয়াত নাজানো মানে আমি আহিছো গা ধুবৰ কাৰণে নেকি গ্ৰাছলেণ্ড বুলি মানে সকলোৱে জানে গ্ৰাছলেণ্ড দেখাম আপোনালোকক ধুনীয়াকে গা ধুম বুলি ভাবি আহিছো মানে যদি মানে পানীটো লেতেৰা গা ধুব নোৱাৰিম তো ইয়াতে যদি গা ধুব নোৱাৰো আমি ধুনীয়া পুখুৰীত যাম গা ধুবৰ কাৰণে তো এতিয়া ইয়ালৈকে গৈ লওঁ দেখাইছো আপোনালোকক মানুহ মানে বহুত হয় তো আমি আহোঁতে বহুত মানুহ লগ পাইছোঁ অলৰেডি আৰু গ্ৰাছলেণ্ডখন মানে বগামাটিৰ ওচৰতে হয় তো বলত তাতে গৈ লগ পাইছোঁ আৰু এতিয়া আমি আহি পালোঁ গ্ৰাছলেণ্ডত আৰু ইয়াত বহুত বেছি ৰ'দ মানে এনেকৈ লাগছে ঘৰৰ পৰা আহি ভুলে গ'লোঁ নেকি মানে পানীটো পূৰা ক'লা হৈ আছে হ'লেও মানে গা ধুই আছে এতিয়া চাব পাৰে আপোনালোকে আৰু বাইকখন ইয়াতে ৰাখি দিছোঁ আৰু এতিয়া আমি মানে অলপ নেমু টেঙা লৈ আছিলোঁ তো নেমু টেঙা চৰবতটো খাই লওঁ তাৰপিছত গা ধুম গাইছ দেখাইছোঁ আপোনালোকক তো খাই লওঁ নেকি নে তো মোৰ লগত আছে আমাৰ জুমন পাৰ্টনাৰ তো ইয়াৰ আগৰ ভিডিঅ' দেখাই পাই থাকে আপোনালোকে নমস্কাৰ দেই নমস্কাৰ দে গাইছ খাই লওঁ আমি
আৰু এতিয়া এইফালে আমাৰ নিমু পানী বনোৱা হৈ গ'ল আৰু চাব পাৰে ধুনীয়াকৈ মানে ষ্ট্ৰিং মিলাই লৈছোঁ আমি চাব পাৰে আপোনালোকে আৰু এটা এইফালে ৰেডি হৈ আছে তো গাইজ সেইটো মানে কি টেষ্টটো কৰচোন ষ্ট্ৰিঙৰ লগত বনাই লৈছোঁ আমি নিমু পানী ঠাণ্ডা পানী কেনে কি বনাইছে চালি না গাইজ কি ক'ম আৰু মোৰ ৰেচিপি লগালোঁ মোৰ এইটো নেকি জুচ নিমু পানী ৰেচিপি মানে ষ্টিংটো অলপ সোৱাদটো বেছি কৰি দিছে মজা লাগিছে ঘৰত আপোনালোকে টেষ্ট কৰি চাব পাৰে এনেকৈ কিন্তু ষ্টিংটো গোটেই নিদিব দে আধা দিব আমি আধাই দিছোঁ এই চাব পাৰে বটলত আছে কালাৰটো ভাল লাগে তো খাই লওঁ তাৰপিছত গা ধুম দেখাইছোঁ গাইছ আৰু এতিয়া এইফালে গাইছ আমি গা ধুইছোঁ নে কি হা উপায় নাই আৰু গাইছ গা ধুইছোঁ মানে আমি তো গাটো ধুই লওঁ তাৰপিছত অলপ দেৰিকৈ যাম নে কি একদম ঠাণ্ডা পানীটো চাব পাৰে অকণমান বাৰু ক'লা টাইপ পানীটো মানে কিন্তু পানীটো কিন্তু সঁচাকৈ তামাম বেছি ঠাণ্ডা আৰু অলপ ভিউটো দেখাই আছোঁ মই আপোনালোকক কিনো কবি আৰু দুদিনীয়া জীৱন এনেকৈ আৰু নে এই আৰু ওচৰত থাকিও ওচৰত যাব মানে এই আৰু কবি আৰু ওচৰত থাকিও ওচৰত যাব পাৰে আমি আৰু দুখীয়া আৰু এতিয়া গাইছ আমাৰ ইয়াত গা চা ধোৱা হৈ গ'ল ধুনীয়াকৈ নে কি জীৱন কেনে লাগিলে আজি এক্সপিৰিয়েঞ্চটো বঢ়িয়া না তো গা চা ধুই ল'লোঁ আৰু ইয়াৰ পৰা যাম মানে বহুত টাইম গা ধুলোঁ আমি 2 ঘণ্টামান ধুলোঁ এনে 2 ঘণ্টা 2.5 ঘণ্টা মানে ধুলোঁ চাগে না তো 3:30 মানে হ'ল আৰু এতিয়া ইয়াৰ পৰা যাওঁ ধুনীয়াকৈ তো যদি আজিৰ ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু নেক্সট আৰু এটা ধুনীয়া জেগাত যাম আৰু য'ত যাম মানে ধুনীয়াকৈ খানা চানা বনাই খাম দেখাম আপোনালোকক আৰু যদি ইয়াত আহিব বিচাৰে কোনোবাই মানে আহিব পাৰে আৰু গ্ৰাছলেণ্ড এইটো গ্ৰাছলেণ্ডটো বগামাটিৰ ওচৰতে মানে একেলগে তো গাইছ বাই বাই